2025 বিটিআৰ নিৰ্বাচনত অকলে যুঁজিব বিজেপিয়ে মুখ্যমন্ত্ৰীৰ পিছত অনুৰূপ ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ইউপিপিএলৰ লগতে প্ৰাক নিৰ্বাচনী কোনো মিত্ৰতা নহয় বুলিও স্পষ্ট কৰিলে বিজেপিৰ সভাপতিগৰাকীয়ে নিৰ্বাচনৰ পিছত মিত্ৰতা হোৱাৰ সম্ভাৱনা অৱশ্যে নুই কৰা নাই ভৱেশ কলিতাই বিজেপিয়ে একলা চলো নীতিৰে বিটিআৰৰ নিৰ্বাচনী ৰণত নামিব বুলি দোহাৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আমাৰ বিধানসভা নিৰ্বাচনৰ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিলে যে 2021 যে আমি আণ্ডাৰষ্টেণ্ডিং ইউপিপিএল অসম গণ পৰিষদ বা 2016 বা অসম গণ পৰিষদৰ লৈ আছোঁ বিধানসভাত ঠিকে আছে ঠিক তেনে পঞ্চায়ততো ঠিকে আছে কিন্তু যোৱা মানে বিটিচি ইলেকশ্যন আমি অকলে খেলিছিলোঁ তেতিয়া বিপিএফ খেলিছিল ইউপিপিএল খেলিছিল আৰু ভাৰতীয় জনতা পাৰ্টি অকলে খেলিছিল আৰু মই নিজে নেতৃত্বত আছিলোঁ বিটিচি ইলেকশ্যনৰ আৰু সেই অনুসৰি ইউপিপিএলৰ লগত আমাৰ 2025 ডিচেম্বৰলৈকে বিটিচি চৰকাৰ দিয়াত আমাৰ ছাপোৰ্ট আছে আৰু নিৰ্বাচনটো আমি অকলে খেলিম ভাৰতীয় জনতা পাৰ্টি অকলে খেলিব ইউপিপিএল খেলিব পোষ্ট এলায়েন্স হ'ব পাৰে প্ৰি এলায়েন্স নহয় সব আমাৰ যেটো ইলেকশ্যন আহি আছে সমাগত যে বিটিআৰ ইলেকশ্যন এই বিটিআৰ ইলেকশ্যন ভাৰতীয় জনতা পাৰ্টি একলা চলো পোষ্ট ইলেকশ্যনটো বেলেগ প্ৰি ইলেকশ্যন বেলেগ পোষ্ট ইলেকশ্যন বেলেগ মই প্ৰথমে ক'লো না পোষ্ট ইলেকশ্যনটো বেলেগ হ'ব পাৰে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট সেইকাৰণে আমি আমাৰ শক্তিক চাম আমাৰ বিটিচিত কিমান সংগঠন হৈছে আমি কিমান কাম কৰিব পাৰিলোঁ আমাৰ চৰকাৰখনৰ গ্ৰহণযোগ্যতাটো কিমান আছে বিটিআৰ অঞ্চলৰ ৰাইজৰ মাজত সেইটো আমি চাব লাগিব না